হাই ফ্ৰেণ্ডছ, সৰুকৈ এটা আপডেট SSC GDক লৈ। আৰু SSC GD যিহেতুকৈ আমি ফিজিকেলৰ বাবে সকলোৱে প্ৰিপাৰেশ্যন চলাই আছোঁ, লগতে সকলোৱে ৰৈ আছোঁ যে আমাৰ ফিজিকেল কেতিয়া হ'ব বা আমাৰ কোন চেণ্টাৰত পৰিব, চেণ্টাৰবোৰ কেনেকুৱা। তো তাৰ ওপৰতে এই ভিডিঅ'টো। আজি হয়তো বহুতে গম পাইছা যে আমাৰ যিকেইটা চেণ্টাৰ আছে, টোটেল 105টা চেণ্টাৰ অল ইণ্ডিয়াত হৈছে আমাৰ ফিজিকেল আৰু ফিজিকেলৰ বাবে। চ' অসমৰ চেণ্টাৰকেইটাৰ বিষয়ে বহুতে নাজানে, তাৰ ওপৰত মই অলপ কৈ দিবলৈ বিচাৰিছোঁ। আৰু নটিচটো PDF-টো সেইটো ৰিয়েলিটি আছে, সেইটো সঁচাই হয়। চ' এটা কথা, যোৱা বছৰ যিকেইটা চেণ্টাৰ হৈছিলে, চ' এইবাৰো সেইকেইটা চেণ্টাৰেই হ'ব। তোমালোকে শুনি যোৱা, আমাৰ টোটেল অসমৰ চেণ্টাৰ বুলি ক'লে 7টা চেণ্টাৰ, তাৰে এটা নাগালেণ্ড পৰি যায়, কিন্তু তথাপি সেইটো আমাৰ অসমৰ হিচাপতে পৰে। 1 নম্বৰ হ'ল AR যোৰহাট, 2 নম্বৰ CRPF খটখটি, 3 নম্বৰ AR ডিমাপুৰ, মই যিটো নাগালেণ্ড বুলি কৈছোঁ সেইটো, আৰু 4 নম্বৰ AR তেজপুৰ, 5 নম্বৰ AR শিলচৰ, 6 নম্বৰ BSF ধুবুৰী, আৰু 7 নম্বৰ CRPF গুৱাহাটী, যিটো 9 মাইল চেণ্টাৰ বুলি কোৱা হয়। আৰু যিকেইটা AR কৈছোঁ সেইকেইটা আছাম ৰাইফল কেম্প হয়, আৰু বাকীটো গমেই পাইছা, CRPF হওক BSF হওক। চ' এইকেইটা চেণ্টাৰতে আমাৰ ফিজিকেলটো হ'ব। আৰু এতিয়া যদি মই যোৱা বছৰৰ হিচাপত ক'বলৈ যাওঁ যে কোনটো চেণ্টাৰ ভাল বা সকলোকেইটা চেণ্টাৰতে আমি ৰানিং কৰি ভালেই পাম নে, তাৰ পৰিৱেশ কেনেকুৱা, তাৰ ওপৰতে দুটামান কথা কৈ দিওঁ। যিটো আমাৰ AR যোৰহাট আছে, যোৱা বছৰ তাতে সুন্দৰকৈ মেডিকেল আৰু ফিজিকেল হৈছিলে, আৰু আশা কৰোঁ এইবাৰো এটা ভাল প্ৰচেছ হ'ব তাত। আৰু যিমানে মোক তাৰ পৰা ফোন কৰিছে বা যোৱা বছৰ যিমানে ফিট হৈ আহিছিলে, চাকৰি পাইছে, এটাই কথা কৈছে যে দাদা বেষ্ট চেণ্টাৰ, পাৰফেক্ট চেণ্টাৰ। তো এইটো কৈছিলে। তাৰপিছত CRPF খটখটি, তো এই কেম্পটোত অকণমান খেলি মেলি কিয় হৈছিলে, CRPF খটখটিত যোৱা বছৰ যিজনে হাইট আৰু চেষ্ট জুখিছিলে আমাৰ ল'ৰা মানুহৰ, সেই মানুহজন বা সেইজন জোৱান খুব বেছি কাঢ়া আছিলে, আৰু যিটোৰ বাবে 165 থকা কেণ্ডিডেটজনকো আনফিট কৰাই দিছিলে। একদম প্ৰুফ আছে মোৰ তাত, আনফিট কৰাই দিছিলে। চ' সেইটো কাৰণে অকণমান তোমালোকে সজাগ হৈ যাবা, কাৰণ তেনেকুৱা এটা চেণ্টাৰত হ'লে প্ৰায় হোৱা কিছুমান এটা সম্ভাৱনা থাকে। চ' এইটো অকণমান নিজে চাই চিতি যাবা। চেষ্ট কমি থাকিলে বনাই লৈ যাব চেষ্টা কৰিবা। হাইটৰ কথাটোতো ক'বলৈ নোৱাৰি, তথাপি তোমালোকে সকলোৱে এনেক্সাৰখন লৈ যাবলৈ চেষ্টা কৰিবা, হাইট চেষ্ট ৰিলেক্সেশ্যনখন। তাৰপিছত যিটো AR ডিমাপুৰ আছে, সেইটো যথেষ্ট ভালেই বুলি মই গম পাইছোঁ, সেইটো তোমালোকৰ ইমান প্ৰব্লেম নহয়। তাৰপিছত যিটো AR তেজপুৰ, অতিমাত্ৰা ভাল, খুবেই ভাল, যিটো খুবেই ভাল বুলি কয় তেজপুৰ। তাতে যোনে মেডিকেল আৰু ফিজিকেল দিছা গম পোৱাই, ষ্টাফখিনি খুবেই মৰমীয়াল। তোমালোকে তাতে ছোৱালী হওক ল'ৰা হওক, অলপ চলপ প্ৰব্লেম চবতে থাকিব। চ' মই যিখিনি মেইন সেইখিনিহে কথা কৈছোঁ। চ' তাতে ভালে। তাৰপিছত AR শিলচৰতো যথেষ্ট ভালেই, কিন্তু তাত অকণমান কিছুমান সৰু সুৰা প্ৰব্লেম থাকে বাৰু। BSF ধুবুৰী অতিমাত্ৰা ভাল, সেই ষ্টাফটো আমাৰ BSF পাটগাঁৱৰ পৰাই গৈছিলে যোৱা বছৰ, এইবাৰো হয়তো তাৰ পৰাও যাব পাৰে। খুবেই মৰমীয়াল। মই যেনেকৈ ক'লোঁ তেজপুৰৰ কথা, ধুবুৰীৰ কথাটো খুবেই ভাল। কিন্তু যিটো CRPF গুৱাহাটী, সেইটো একদমেই লেতেৰা চেণ্টাৰ বুলি ক'ম যোৱা বছৰৰ হিচাপত। এই বছৰ কেনেকৈ কি হয় মই গম নাপাওঁ, তাতো বহুতেই ফিট হৈ আহিছে, কিন্তু সেই চেণ্টাৰটোত প্ৰায় ল'ৰা ছোৱালী আনফিট হৈ চাকৰি হেৰুৱাব লগা হৈছে। আৰু যোৱা বছৰ তাতে খুব দুৰ্নীতি চলা দেখা গৈছিলে। চ' এইকেইটাই চেণ্টাৰকেইটাৰ কথা। বাকী ৰানিঙৰ যদি কথা কৈ দিওঁ, তাতে তোমালোকে ৰানিং কোনোটোতে কৰি বেয়া নোপোৱা মোৰ হিচাপত। ধুবুৰীৰ ৰাস্তাটোত হয়তো অলপ সৰু সুৰা গুটি থাকিব পাৰে, কিন্তু ইমান প্ৰব্লেম একো নাই। গতিকে তোমালোকে সকলোৱে এতিয়া ৰেডি হোৱা, ৰানিং কৰা, এইকেইটা দিনে সময়। আৰু মই এটা কথা আগতো কৈছিলোঁ যে ৰানিং ইমান আগৰ পৰা কৰি থাকিও লাভ নাই, এইকেইটা দিনে তোমালোকে প্ৰপাৰলি কষ্টটো কৰা। আৰু ছোৱালী হওক ল'ৰা হওক, যিসকলে এতিয়া বহি সপোন দেখি আছা, সেই সকলোকো কৈছোঁ বহি সপোন দেখি লাভ নাই, এইকেইটা দিনেই কষ্ট কৰিব লাগিব। চ' এইকেইটা দিনে ভালকৈ কষ্ট কৰা আৰু এইবাৰ চাকৰি লৈ লোৱা। ধন্যবাদ। জয় আই অসম।